যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগ কৰিছে তেনেহ'লে আপোনাক কেনেকৈ চেক কৰিব পাৰিব যে আপোনালোকৰ নাম এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল। আহক আপোনাক দেখুৱাই দি আছোঁ। আপোনালোকৰ মোবাইল ফোনেদি আপুনি নিজে চেক কৰিব পাৰিব আপোনালোকৰ নাম এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। তো প্ৰথমতে আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা আপোনালোকে আৱাজ যিটো এপছ আছে এই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। তো মোৰ অলৰেডি ডাউনলোড কৰা আছে, মই আপোনাক দেখুৱাই দিছোঁ যে কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে এপছটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অ'পেন হ'ব। তো মই আপোনাক শ্বৰ্টকাট আপোনাক জনাই দিম যে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। দ্বিতীয় নম্বৰ যিটো আছে বেনিফিচিয়াৰী লগইন, তো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব, আপোনালোকৰ মোবাইল নম্বৰ পাব, আধাৰ কাৰ্ড নম্বৰ পাব আৰু জব কাৰ্ড নম্বৰ দি আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকৰ মানে যেতিয়া জিঅ' টেগ কৰিছিল তেতিয়া যদি আপোনালোকৰ মোবাইল নম্বৰ যিটো দিছে সেই নম্বৰ দি আপোনালোকে চেক কৰিব পাৰিব, বা আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে চেক কৰিব পাৰিব, বা আপোনালোকৰ যিটো জব কাৰ্ড আছে সেই জব কাৰ্ড নম্বৰ দিও আপোনালোকে চেক কৰিব পাৰিব। মোবাইল নম্বৰ দি ট্ৰাই কৰিব। তো ইয়াতে মই মোবাইল নম্বৰ দিও ট্ৰাই কৰি আছোঁ। তো আপোনালোকৰ সন্মুখতে লাইভ একেবাৰে দেখুৱাই দিম যে আপোনালোকৰ মোবাইল নম্বৰ দি ইয়াতে ট্ৰাই কৰিব। তো আপোনালোকে ইয়াতে আছাম চিলেক্ট কৰিব আৰু আপোনালোকৰ ইয়াতে স্কিম নেমটো চিলেক্ট কৰিব, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো ইয়াতে চাব পাৰিছে, ইয়াতে আপোনালোকৰ সন্মুখতে OTP চেণ্ড হৈ গৈছে। OTP চেণ্ড হোৱাৰ লগে লগে কিন্তু ইয়াতে আপোনালোকে OTPটো দিব। তো ইয়াতে বহুত পাৰ্চনেল ইনফৰমেশ্যন থাকে, তো আপোনালোকে মই দেখুৱাই দিম কিন্তু ব্লাৰ কৰি আপোনালোকক দেখুৱাম। তো ইয়াতে মই যিহেতু OTPটো ভুল হৈছে, তো ইয়াতে 67 আছিল, মই 76 মাৰিছোঁ। তো ইয়াতে মই 67 মই একবাৰ চাই কিনে আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে 67 আছিল, তো 67 মই লগ ইন কৰি আছোঁ। তো আপোনালোকৰ সন্মুখতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অ'পেন হ'ব। তো অ'পেন হোৱাৰ লগে লগে কিন্তু আপোনালোকে ইয়াতে আপোনালোকৰ ডিটেইলছবোৰ আপোনালোকে মানে চাবলৈ পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সকলোৰে ভাল লাগিব। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেইসকল মানুহক এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰে সিহঁতে যাতে জানিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।